হেল্ল' এভৰিৱান, আজি পুনৰ এটা মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি এটা ৰেচিপি ভিডিঅ' দিম বুলি ভাবিছোঁ। ৰেচিপিটো হ'ল পোলাও। পোলাওটো সকলোৱে জানেই। বায়ে পোলাওৰ কাৰণে সকলোবোৰ কাটি কৰি ল'লে আৰু প্ৰেছাৰটোত অলপ ৰিফাইন দি পেলাই তাত পিঁয়াজ আৰু যিখিনি চব্জি কাটি থোৱা আছিল সেই চব্জিখিনি বায়ে প্ৰেছাৰটোত দি দিলে। দি দিয়াৰ পিছত অলপ লৰাই দিলে। লৰাই দিয়াৰ পিছত চাউলখিনি দি দিব। এতিয়া বায়ে চাউলখিনি দি দিলে আৰু অলপ চেনি দি পেলাই তাত অলপ পানী দি দিব। পানী দি অলপ ঘিউ দিলে আৰু ঘিউ দিয়াৰ পিছত ঢাকোনখন মাৰি দিলে আৰু এটা হুইচেল হোৱাৰ পিছত দেখিছেনে আমাৰ পোলাওখিনি কি ধুনীয়া হৈ গ'ল। আৰু এইফালে মই বনাবলৈ লৈছোঁ মাংসখিনিৰ কাৰণে মই আলু, পিঁয়াজ, নহৰু, আদা সকলোখিনি কাটি কৰি ল'লোঁ। কাটি কৰি লোৱাৰ পিছত এয়া দেখিছে মাংসত দি দিলোঁ গোটেই আলু পিঁয়াজখিনি আৰু লগতে মিঠাতেল, হালধি, জলকীয়া গুড়ি আৰু যিমানখিনি মছলা আছে সকলোখিনি মছলা মই মাংসখিনি দি দিয়াৰ পিছত মাংসখিনি সানি ল'লোঁ আৰু কেৰাহী এখন গৰম হোৱাৰ পিছত সেয়া পিঁয়াজ আৰু মছলাখিনি যিখিনি আছিল সেইখিনি দি মাংসখিনি দি দিলোঁ। আৰু ইয়াৰ মাংসখিনি হৈ যোৱাৰ পিছত আমাৰ ৰাতি থালিখন ৰেডি হৈ গ'ল। ইয়াত দেখিছে কেনেকুৱা লাগিলে, ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।